এটা কথা মই আজি বহুত দুখ লাগিছে, কাৰণ আজি যিটো পেৰেড আৰম্ভ হ'ব সেই মানে যিটো টাইম বান্ধি দিছিলে যে ইয়াত কিমান টাইমৰ পৰা এটা পেৰেড হ'ব বা কিমান টাইমৰ পৰা পতাকা উত্তোলন হ'ব, যিমানখিনি সময়সীমা বান্ধি দিছিলে তাৰ উপৰিও ইয়াত যিহেতু অজন্তা নেওগ বাইদেউ উপস্থিত আছিলেহি আৰু অজন্তা নেওগ বাইদেৱে 1 ঘণ্টাৰ ওপৰত ভাষণ দিছে। যিসকল ল'ৰা ছোৱালীসকলে পেৰেড শিকি ইয়াত পাৰফৰ্মেঞ্চ কৰিম বুলি যিহেতু তেওঁলোকে আহিছে, তেওঁলোকক মানে 1 ঘণ্টাৰ ওপৰত ইয়াত এখন জেনেৰেল ফিল্ডত ৰখাই থৈ দিছে, ফিল্ডৰ মাজত, আৰু 100ৰো ওপৰত ল'ৰা ছোৱালী পৰি গৈছে আৰু ভাষণ দি আছে। আজি স্বাধীনতা দিৱসৰ দিনাখন কি অজন্তা বাইদেৱে অৰুণোদয় আঁচনিৰ বিষয়ে আৰু হিমন্ত বিশ্ব শৰ্মাৰ আঁচনিৰ বিষয়ে, মুখ্যমন্ত্ৰী আঁচনিৰ বিষয়ে আজিহে ভাষণ দিবলৈ সময় পালে নেকি? সৰু ল'ৰা ছোৱালীসকলে, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে কি আঁচনিৰ কথা বুজি পাব নেকি কওকচোন? আজি এম্বুলেঞ্চ, সেইখন দেখিছে এম্বুলেঞ্চ এতিয়াও ৰৈ আছে। 3-4খন এম্বুলেঞ্চ আহি কিমান ল'ৰা ছোৱালীক লৈ যাব লগা হৈছে মেডিকেলত, আৰু গৰমত ল'ৰা ছোৱালীবিলাক ৰাখি থৈছে। গোটেই গৰমত ইমান বেয়া লাগিছে, আজি বহুত মানে দুখ লাগিছে, কাৰণ পেৰেড কৰিবলৈ আহি ল'ৰা ছোৱালী পৰি গৈছে গৰমত। আজি অজন্তা বাইদেৱে 1 ঘণ্টাৰ ওপৰত ভাষণ দিয়াৰ কি প্ৰয়োজন আছিলে কওকচোন? 1 ঘণ্টাৰ ওপৰত ভাষণ দিছে আৰু কৈছে অৰুণোদয় আঁচনিৰ কথা, হিমন্ত বিশ্ব শৰ্মা আঁচনি, অৰুণোদয় কিবা কিবি, সেইখিনি আজিহে দিবলৈ সময় পালে নেকি? আপোনালোকক প্ৰশ্ন কৰিছে, আজি স্বাধীনতা দিৱসৰ দিনাখন সেইখিনি পোৱাৰ প্ৰয়োজন কি আছিলে? আজি ল'ৰা ছোৱালীখিনি কিমান কষ্টত আজি সেই ফিল্ডত তেওঁলোকে মূৰ ঘূৰাই পৰি গৈছে, হয় নহয় ভণ্টি? মূৰ ঘূৰাই পৰি গৈছে, হয় নাই? তাত কিমান ল'ৰা ছোৱালী মূৰ ঘূৰাই পৰি গৈছিলে বা? ক'ৰ পৰা আহিছা তুমি? মই মুখৰ পৰা। আৰু অজন্তা বাইদেৱে যিখিনি মানে ইয়াত ভাষণ দি আছে, কিন্তু বহুত ল'ৰা ছোৱালী পৰি গৈছে আৰু এম্বুলেঞ্চত নিছে মেডিকেললৈ। আৰু বেয়া লাগিছে, মানে দুখ লাগিছে, যিহেতু আজিৰ দিনটোত মানে 1 ঘণ্টাৰ উপৰিও যি বাইদেৱে মানে কিবা কিবি আঁচনি ঘোষণা কৰি আছে। আজি এই এম্বুলেঞ্চ এতিয়া ৰৈ আছে, এম্বুলেঞ্চ এখন নহয়, 2খন 3খন গৈ মেডিকেল পাছেগে গৈ ল'ৰা ছোৱালী ফিট হৈ গৈছে পুৰা গৰমত। যদি নহ'বলৈ আমি আশীৰ্বাদ কৰিছোঁ, যদি কিবা এটা হৈ যায় দায়ী কোন হ'লহেঁতেন কওকচোন? আজি অজন্তা বাইদেৱে 2খন 3খনৰ ফেনৰ হাৱাত পৰি ভাষণ দি আছে, লেকচাৰ দি আছে সৰু ল'ৰা ছোৱালীখিনিক, তেওঁলোকৰ নিচিনা বয়সৰ ল'ৰা ছোৱালীখিনিক গৰমত, টিকা ফটা ৰ'দৰ গৰমত ভাষণ শুনাই আছে অৰুণোদয় আঁচনি আৰু হিমন্ত বিশ্ব শৰ্মাৰ আঁচনিৰ বিষয়ে A to Z। আৰু আজিহে সময় পালে নেকি? দেশখন স্বাধীন এইটো কাৰণে হৈছিলে নেকি? কাৰোবাৰ আঁচনি, মুখ্যমন্ত্ৰী আঁচনি সেইখিনি ঘোষণা কৰিবলৈহে আজি দেশখন স্বাধীন হৈছিলে নেকি? আজি অজন্তা নেওগ বাইদেউ যিটো ভাষণ দি আছিলে, সেই ভাষণত মানে দুখ লাগিছে, কাৰণ ল'ৰা ছোৱালীখিনি কষ্ট পাওঁতে আমাৰ ইয়াত ধৰিছে, যেতিয়া মানে পৰি গৈছে, ভয় খাইছোঁ, বহুত দুখ লাগিছে। আজি মানে এইটো এনেকুৱা আজি প্ৰথম পাইছোঁ, আৰু গৰম, কিমান গৰম, অতিপাত মাত্ৰা গৰম হয় আপোনালোকে দেখিছে। আৰু এইফালে এখন গেট হয়, এখন 3 নম্বৰ গেট, আৰু এই গেটেদি এম্বুলেঞ্চে গৈছে, এম্বুলেঞ্চে ল'ৰা ছোৱালীখিনিক উঠাই নিছে, আৰু কিমান ল'ৰা ছোৱালী পৰি গৈছে, আৰু সকলোৱে সুস্থ হোৱাটো কামনা কৰিছোঁ। গৰমত পৰি গৈছে, কিন্তু বেয়া লাগিছে। বাইদেৱে আজি আমাৰ ভাৰতখনৰ স্বাধীনতাৰ বিষয়ে অলপ মানে ভাষণ দিলেও হ'লহেঁতেন, কিন্তু সেই আঁচনিখিনি ভাষণ দিয়াৰ প্ৰয়োজন নাছিলে। এইটো কাৰণে ক'লোঁ, কাৰণ এই সময়ত মানে এই অৰুণোদয় আঁচনিৰ পৰা গৈ হিমন্ত বিশ্ব শৰ্মাৰ যি আঁচনিসমূহ কিবা কিবি মানে এগালমান ভাষণ দি আছে, কিন্তু ল'ৰা ছোৱালীখিনিয়ে বুজি নাই পোৱা, কাৰণ ল'ৰা ছোৱালীখিনিয়ে প্ৰখৰ ৰ'দত পৰি গৈছে, মূৰ ঘূৰাই গৈছে, বহি গৈছে, পানী খাইছে, তাৰমানে ইমাৰ্জেঞ্চিভাৱে আকৌ ডক্টৰৰ ওচৰলৈ লৈ গৈছে। আৰু এখন এম্বুলেঞ্চ আপোনালোকে দেখিছে, এইখনো এম্বুলেঞ্চো আহি আছে। এনেকৈ 1-2খন নহয়, কেইবাখনো এম্বুলেঞ্চত সোমাই আনিব লগা হৈছে ল'ৰা ছোৱালী, গৰমত পৰি গৈছে। তাৰমানে এখন দেখিছে এম্বুলেঞ্চ। যিহেতু এইখিনি মই আপোনালোকক মোৰ ফালৰ পৰা কৈছোঁ, আপোনালোকৰ ফালৰ পৰা মতামত আগবঢ়াব, কাৰণ ইয়াত জেনেৰেল ফিল্ডতো মোৰ ভিডিঅ' চোৱা বহুতো ইয়াত শুভাকাংক্ষী থাকিব পাৰে, মোৰ ভিডিঅ'টো দেখিব পাৰে। আপোনালোকৰ মতামতখিনি আগবঢ়াব, আৰু যিসকলে আজি দিনটোত পাইছে সেইখিনিয়ে তেওঁলোকৰ মনৰ ভাৱ শ্বেয়াৰ কৰিব। তেওঁলোকে কি মানে তেওঁলোকৰ মনৰ ভাৱ কি, তেওঁলোকে বিচাৰিছিল নে এনেকৈ অজন্তা নেওগ বাইদেৱে ঘণ্টা জুৰি ভাষণ দি ল'ৰা ছোৱালীখিনিক গৰমত তেনেকৈ ৰখাই থ'বলৈ এখন ফিল্ডত, আৰু গৰমত চক সকলোৱে পেৰেড কৰি, বহুত দূৰ দূৰণিৰ পৰা পেৰেড কৰিবলৈ আহিছে, সৰু ল'ৰা ছোৱালী NCC পৰা ধৰি কিমান মানে ল'ৰা ছোৱালী আহিছে। মানে বহুত ল'ৰা ছোৱালী এতিয়াও মানে ল'ৰা ছোৱালীয়ে পেৰেড কৰিব পৰা নাছিল, কাৰণ গৰমত পৰি গৈছিল। সেইটোৱে ক'লোঁ। সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ, আমি এতিয়া আজিৰ দিনটোত 15 আগষ্টৰ দিনটোত সকলোৱে জাতীয় পতাকালৈ যিহেতু আমি স্বাধীনতা দিৱস ধুমধামেৰে পালন কৰিছোঁ, কিন্তু এটা কথা আমি মনত ভাবোঁ, এতিয়াও আমি নাৰীসকল কেতিয়াও স্বাধীন নহয়, কাৰণ কিমান নাৰী আজি ধৰ্ষণত বলি হৈছে, কিমান নাৰী হত্যাত বলি হৈছে, তথাপিও আমি নাৰীখিনি কেতিয়াও স্বাধীন নহয়। আজি মুকলিমূৰীয়াকৈ আপুনি ওলাই যাব নোৱাৰে, ময়ো ওলাই যাব নোৱাৰোঁ।